দুপৰীয়া হ'ল নহয় আজি দাঁতকেইটা মাজি লওঁ মা আপুনি দেখোন এঙাই দাঁত মাজিছে মই এঙাই দিয়ে দাঁত মাজি ভাল পাওঁ কিয় কলগেট থাকোতে আপুনি এঙাই দাঁত মাজিবলৈ আজিকালি যুগত এঙাই দাঁত নাবাজে আৰু কলগেটৰ যে ইমান দাম আমাৰ ঘৰত কলগেটে এমাহ নাযায় আপুনিও আৰু সঁচাকে দেই যিবোৰ বাজাৰো ওলাই নহয় হাতে দিয়ে কৰো দে আপুনি আৰু সঁচাকে দেই আজিবোৰ বাজাৰ বিচাৰি পৰিছিলো নহয় এইহালে ধৰণৰ অত সোপা কলগেট এয়া দেখিছা নহয় মই পানী মাজিছো দাঁত লাগিবই ক'ৰ পৰা চাফা হ'ব বাৰু দাঁত আৰু উপায় নাই দেই মোক ধুলে চাহকাপ খাই লওঁ দে সেই নহয় আজি বিস্কুট নাই বজাৰ কেইটামান কৰিব লাগিছিলে ময়ে যাম বুলি ভাবিছো দিয়া তোমালোক যাব নালাগে আজি হেৰি ময়ে যাম নহয় এনেকে মাহেকৰ বজাৰ কৰা নাই নহয় গম পাইছো গলোহেঁতেন আমিও মানে অলপ খোৱা বোৱা খিনি যোগাৰ আয়োজন কৰি পেলাই আমি দুজনী গলো নালাগে তোমালোকে আজি ঘৰতে থাকাচোন সদায় তোমালোকে বজাৰ কৰি থাকা নহয় আজি মই যাম মানে কি মোৰো অকণ এক্সাৰচাইজ হ'ব আৰু সোমাই আমনি লাগিছে নহয় ঘৰখনত মই যাম মাহৰ বজাৰ কৰিব লাগে যে লিষ্টখন বনাই দিওঁ নেকি লিষ্টখন বনাই দিয়াচোন বাৰু দিয়া আপুনি মোনা নাপালে নে মোনা নেপালো নহয় হেৰি হ'ব দিয়া কেইবেগটালে ষ্টেপকেইটাই আৰু জীৱ মানে মাৰি দিছে আৰু দেই ভাগৰ লাগি গলগে নহয় মোৰ চেণ্ডেলযোৰ আনিলে নে মা ৰচোন উশাহটো ল'বলে দে সেই নহয় চেণ্ডেলযোৰ দুদিনমান পিছত আনি দিম বস্তু ইমান দাম একেবাৰে মোৰ মূৰ চুৰ গৰম হৈ আহিছে নহয় এই চেণ্ডেলযোৰ দেখিলে কেনেকে ফুট ফুটা চেণ্ডেল হ'ব ৰচোন দুদিন ৰচোন তই মই আনি দিম নহয় আনি দিম দে তই দুদিনমান বাৰু হ'ব দিয়ক পাচলিখিনি ক'ত আহিলে নাহিলে তহঁতৰ লিষ্ট মতে দালি মই 3 কেজি দালি বিস্কুট 2 পেকেট দিছিলো চানা 2 পেকেট দিছিলো এইবোৰ বজাৰ কৰিলে আপুনি চাবোন ভীম লিকুইডটো দিছিলো ভীম চাবোন দিয়াই নাছিলো চাউল আনিলে নে চাউল মই জানিব নোৱাৰিলো নহয় তলতে কৈ কি আনিছে এইবোৰ লোকেল গাজৰ আকৌ সেই ল'ৰা ছোৱালী নাতিনি কেইটালে আনিছো আকৌ ইমান অকমানি গাজৰ বেঙেনা পাচলি গাখীৰ নাপালে নে কি মই নাতি দুটালে আনিছো আকৌ তহঁতে নহয় মোৰ সদায় দিনে মাহৰ বজাৰৰ বাজেট নিমিলে সেইকাৰণে এনেকে চলিলেহে মাহৰ বজাৰৰ বাজেটটো মিলিব সেইকাৰণে তহঁতে এতিয়া পৰা এনেকেই চলিব মই আৰু ইয়াতকে বেছি একো দিব নোৱাৰো হেৰি নহয় মা গীতা এজনী মোক ফোন কৰি আছিলে কেলেবা ফোন কৰিছে মই তাহি লগৰ আহোঁ গৈছে পতককে 10-15 মিনিট লাগিব ঠিক আছে মই চাউলৰ বেগটো উঠাই আনিম যোৱা কথা এটা আছিলে কি কথা কোৱাচোন ৰবাচোন এই বেগটো মোৰ 2 বছৰৰ পৰা ইউজ কৰিছো গম পাইছে ফাটি গৈছে হয় নেকি হেৰি নহয় তুমি এটা কাম কৰিবা মাক ক'বা এইটো মুচিডালে নি চিলাই আনিব তাৰপিছতে আমাৰ দিনত এনেকুৱা বেগটো আমি পোৱাই নাছিলো হাতত কিতাপ লৈ গৈছিলো জানানে এই বেগটোতো 2 বছৰমান হ'ল নে নাই
বহুত চিলাইছে এতিয়া মুচিটাত যদি চিলাই আনি দিয়ে নহয় একে 5 বছৰ যাব তাৰপিছত নতুন বেগ এটা কিনি দিম আকৌ 5 বছৰ তুমি বৰ হেৰি দেই এইফালে কাম কৰা মানুহ ক'ৰবাত লাগিব নেকি? কাম কৰা মানুহ আমাৰ ঘৰতে লাগিছিলে মানুহজনী কাম কৰিবৰ কাৰণে গোটেই দিনটোৰ কাৰণে নালাগে ৰাতিপুৱা সময়টোৰ কাৰণে লাগে তাৰ ল'ৰা দুটা স্কুল যায় যে সেইকণ সময় বৰ উথপ থপ লাগে সেইকণ সময়ৰ কাৰণে লাগে বাৰু কাম কৰা মানুহ এতিয়া তুমি পাৰিবা নেকি কৰিব? মই তাকে বিচাৰি আছিলোঁ যদি হয় কৰিলোঁ হয় আৰু দিয়াচোন আহা বাৰু মই সুধিবগৈ লাগিব ঘৰত আহাচোন বোলা মোৰ লগতে বোলা আহা আহা অ' মা হেৰি এই মানুহ এজনী আনিছিলোঁ মানুহ কাম কৰিবলৈ লাগে নহয় ৰাতিপুৱা সময় বৰ দিগদাৰ হয় সেইকাৰণে মানুহ এজনী লৈ আহিছিলোঁ ৰাতিপুৱা সময় আকৌ ল'ৰাকেইটা স্কুল যায় কৃষ্ণ গোসাঁই খালে আহা 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 বহা তুমি আহিলা হেৰি নহয় এই কাম কৰা মানুহজনী মোক কেলে দৰকাৰ হ'ল বাৰু ৰাতিপুৱা সময়কণো লাগে বৰ উথপ থপ লাগে নহ'লে ৰাতিপুৱা সময়কণত হেৰি মানুহ এজনী লৈ আহিছিলোঁ কাম কৰা লাগে নহয় ৰাতিপুৱা সময়কণত লাগে বৰ ভাল কাম কৰিলে ক'ত পালে এই তলতে পালো মই চাউলৰ উঠি আহিলো যেনে তেওঁলোকে মোক সুধিলে কাৰোবাৰ ঘৰত কাম কৰা মানুহ লাগে নেকি বিচাৰিছিলে বোলো আমাৰ ঘৰতে লাগে মানুহ এজনী লাগে ৰাতিপুৱা গোটেই দিনটোৰ কাৰণে নহয় মানে 2 ঘণ্টা 2 ঘণ্টা মানে 2-3 ঘণ্টা কাৰণে লাগে ৰাতিপুৱা সময়চোন বাৰু মই আছোৱেই কাম কৰিব পৰা হৈ আছো এই মানুহজনী কি দৰকাৰ বাৰু ৰাতিপুৱা সময়ত মানুহ থপ থপ লাগে মানে স্কুল যাবও হয় ইপিনে আমাৰ ঘৰৰ কাম ঘৰৰ গোটেই কৰা মোচা কামখিনি থাকে সেইখিনি কাৰণে লৈ আহিছোঁ পিছবেলাটো কাৰণে নালাগে আৰু হ'ব সেয়া আনিছে নহয় মাহঁতে আৰু হ'ব আৰু মোৰ কথাটো আজিকালি আৰু নেখাতেই নহয় ঘৰখনত হেৰি নহয় এটা কথা তোমাক এতিয়া পইচা পাতি কিমান দিব লাগিব বা কিবা এটা দিব আৰু 3 ঘণ্টা তুমি কৈ লোৱা এইটো হেৰি হোৱাটো ভাল আৰু 3 ঘণ্টাৰ কাৰণে ৰাতিপুৱা সময়কণ ঘৰ সাৰিব লাগিব মোহাৰিব লাগিব তাৰপিছত বাচনখিনি ধুব লাগিব ৰাতিপুৱা বেলা সেইখিনি আৰু কাম হেৰি কওক কিবা এটা কিমান দিব লাগিব এতিয়া 2000 টকা দিব আৰু 2000 কৃষ্ণ অলপ দাম বেছি হৈছে নেকি আমাৰ আধা বেলাটোহে লাগে 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে 1500 ল'বা তাকেতো 1500 মান ল'ব আৰু 1500 মোৰ বুকুখন বিষাইছে মোৰ বুকুখন বিষাইছে মই হাত কৰি দিয়া মই কলৈ যাম কৰোঁ এই পাপা খালে মই পৰিলোৱে দেই মই পৰিলোৱে দেই ইয়ালৈ পাহৰিয়ে গৈছিলো স্কুলৰ পৰা আহিছা নে খাবলৈ দিয়াই নাই ৰবা মেগী অকণকে বনাই দিম দেই হেৰি এইফালে আহা ইয়াৰ মেগীকণ তুমিয়ে বনাই দিয়াগে যোৱা মানে কি তেতিয়া পাকঘৰ হেৰিবোৰ তুমি গম পাবা মই ব'লা মই দেখাই দিম না হেৰি নহয় মেগী বনাইছা হ'বলা হয় বনাব দিছো হেৰি নহয় এই মেগীটো নহয় ৰবা দেই মই ঠিক কৰি দিছো অনবৰতে খাই থাকে এইকেইটা ল'ৰা ছোৱালী এনে ৰাক্য সেইকেইটা ল'ৰা ছোৱালী কি ক'ম আৰু এই দেখিছা নহয় এফাল চোৱা এফালহে দিবা দেই এইখিনি আকৌ কাইলৈ বনাই দিব লাগিব ইমান নহয় তাৰমানে দুটা আছিলে নহয় ল'ৰা এইকণে হ'ব জানো কেলে নহ'ব দুইটাকে সমানে অকণ বনাই দিলেই হ'ল এইকণে ইমান অকণমান দিম নে বাৰু সিহঁতে ইটো সিটো খায়ে থাকে হৈ যায় থাকিলেতো অকণমান বেছিকে দিব লাগিব ন নাই কি হে তুমি মোৰ ওপৰত বেছি উস্তাদি নখটোৱাবা বুজিছানে ভগৱান বাইদেউ কওকচোন এই কণী এটা হেৰি কৰি দেই কণীটো অমলেট কৰি দিলে মায়ে কিবা ক'ব নেকি
একো নকয় দে, মই কৈছো বুলি কবি, একো নকয় দে। এজনীয়ে কয় কিবা কণী ভাজি দিবলৈ, আৰু মায়ে ক'ব বোলে আকৌ নালাগে ভাজিবলৈ। জানো পাই মই কিবা পালা কৰিলো জানো। এতিয়া আহা মেগী খোৱা আহি। বনোৱা নাই নে মেগী? মায়ে বনাব নিদিলে আকৌ। আমি অমলেট দুটাও কৰি দিছো নহয়, খোৱা। অলপ পিছত মই কিবা এটা বনাই দিম দেই, বনাই খাবা অলপ দেৰিকে দেই। খুৱাই কি হ'ব খোৱা, একো নহয়, কি কৰিবা। হেৰি নহয়, সিহঁতক অমলেট কোনে দিলে? বাইদেউ বনাবলৈ দিছিলে নহয়, সেইকাৰণে এটা বনাই দিলো আৰু। দুটা বনাই দিলো থাকে, তই কাম নকৰিবি, তই তাৰমানে উস্তাদি, মই গম পালো। মোক নুসুধাকে, সিহঁত ইয়াত ঘৰখনৰ মালিক নহয় নহয়, মইহে মালিক। গতিকে মোক নুসুধাকে একো কাম নকৰিবি আজিৰ পৰা। কৈ দিলো কিন্তু। বাচন ধুই যাওঁ বোলা। ৰবাচোন দেই, মই ভিমবাৰ নাই নহয়, মই আনিছো ৰবা দেই। এই টেমা দুটাও ধুই দিবা দেই। বিস্কুট কেইটা, বিস্কুটৰ গুৰিবিলাক পেলাই দি টেমা দুটাও ধুই দিবা। হেৰি নহয়, মই ভিমবাৰ দি আছো ৰবা তোমাক। এফালে চোৱাচোন, এফালে চোৱা। এই চাবোন পিচ নহয়, এনেকে মাজতে দুটুকু কৰি লৈ তাৰে এটুকু তুমি লোৱা, এটুকু আকৌ মোক দিয়া, মই ভৰাই থওঁ পেকেটটোত। কিন্তু অকণমান চাবোন পিচ নহ'ব নহয়, বাচন ধোৱা। এটুকুৰ মই দিছো তোমাক, এই টুকুৰাটোৱে তুমি তাৰমানে এসপ্তাহ ধুবা, তাৰপিছত মই সিটুকুৰা উলিয়াই দিম। বুজি পাইছা নহয়? হেৰি ইমান দিব নোৱাৰি নহয় ভিমবাৰ। সেই ঘৰ মুচিব পাই। সেই ঘৰ মুচিবা নেকি? ইমান পানী খৰচ নকৰে নহয়। চাৰ্ফ কিয় দিলা তুমি তাক? আমি চাৰ্ফ দিলো নহয় ঘৰ মুচোতে। কি দিয়ে তেতে? আমি খালি পানীয়ে ঘৰ মুচো। খালি পানীয়ে ঘৰ মুচো। কেতিয়াবা অকণমান কেৰাচিন তেল দিওঁ। চাফা নহয়। নাই, আজিয়ে দি দিলা, আজি পানী দিবা কিন্তু। ভগৱান, ইয়াতে যে কেনেকে কাম কৰিম বা, ইমান অকণমান পানী দিলে ঘৰ মুচা পাৰি না বাৰু। অকণমান চাৰ্ফ দি দিছো মনে মনে, গম নকৰাকে। হেল্ল', কি খবৰ, ভালনে? তহঁতৰ ভালে আছ চবৰে? বিয়া আহিলেই নহয়। বস্তু বাহিনীবোৰ চব কিনা হ'ল নে কি? মইনো কি দিওঁ তাকে চিন্তা কৰিয়ে পোৱা নাই এতিয়া। গডৰেজ চডৰেজ ললি নে কি? এই চৌকেছ এটাকে দিম বুলি কোৱা। চৌকেছ এটাকে দিম বুলি কোৱা। তাকে চৌকেছ এটাকে দিম দে। গডৰেজটো কোনে দিম বুলি কৈছিলে? খুৰাই? আমি গডৰেজটোকে দিম তেতিয়াহ'লে। মই অলপ পিছত মাৰ কথা পাতি চোৱা, চৌকেছটো নহ'লে ৱাশ্বিং মেচিনটোও দিব পাৰিবা, ফ্ৰিজটো কিবা এটা। নাই, চৌকেছটোকে চাওঁচোন কিমান পৰে, সেইটো চাই লওঁ। দিয়াটোও ভাল আছে বাৰু। দে বাৰু, মই আলোচনা কৰি পেলাই ফোন কৰিম দেই। দে হ'ব দে। মাও আহি লওক। দে হ'ব দে। গডৰেজটো দিব, গডৰেজটো ঘূৰাই দিব। চৌকেছটোকে দিওঁ আৰু তেতিয়াহ'লে। ফ্ৰিজটো আজিকালি ফ্ৰিজটো দিয়ে ভালেই, ডাবুল ডোৰৰ কি ধুনীয়া ধুনীয়া ফ্ৰিজ ওলাইছে, ফ্ৰিজটো কোনো নিদিয়ে। চাই লওঁ, পইচাটো মিলাই পেলাই কোনফালে মেনেজ কৰিব পাৰি নে কি বা? ভণ্টিৰ বিয়া আহিছে নহয়। গম পাওঁ। তাকে বোলো হেৰি কোনোবাই কিবা কিবি দিম বুলি কৈছে, গডৰেজটো ঘূৰাই দিব। তাকে এতিয়া চৌকেছটোকে দিম বুলি ভাবিছো আৰু, ভণ্টিৰ বিয়া আৰু। চৌকেছ কিমান পৰিব বুলি ভাবিছা তুমি? বেছি নপৰে বাৰু, 10-12,000 টকাৰ ভিতৰত দিম আৰু। কৃষ্ণ, 10-12,000? দামী আছে এতিয়া, আমি একেবাৰে কমৰহে আছে, 10-12,000 ভিতৰত হ'ব। 10-12,000টো দূৰৰে কথা হে।
হে শুনা মই কি ভাবিছো জানা হেৰি কৰিবা আমি ইমান দিব পৰা মানুহ নহয় ইমান টকা আমি দিব ইমান টকা দামৰ বস্তু আমি দিব নোৱাৰো গতিকে হেৰি কৰিবা কিস্তি এটাকে দিবা কিস্তিটো বাৰু কেনেকে মই ভণ্টি দিম বাৰু কিস্তিটোতো মূল্যৱান বস্তু এটা দৰকাৰী বস্তু আমাৰ মাহঁতে ইমান দুখীয়া যদিও মানে মোৰ বিয়াখন কেনেকে ধুমধামাই দিছিলে এতিয়া বাৰু মই ইস্তিটো দিলে মই কোনটো নাকে বাৰু মই বিয়াখনলৈ যাম বাৰু কওকচোন বাৰু ঠিক আছে হ'ব ইস্তিটোৰ লগতে হেৰি কৰিবা 500 টকীয়া কাপোৰ এযোৰ দি দিবা ঘৰত পিন্ধা নে কি পাটৰ কাপোৰ এযোৰ দিলে বেলেগ কথা 500 টকীয়া কাপোৰ এযোৰ দিলে আৰু কেনেকুৱা লাগিব খোৱাহে তুমিও বৰ একেবাৰে বেছি কথা কৈ আছাহে আপোনাৰ আমাৰো নাকটো থাকিব লাগিব নহয় নাকটো কিয় নাথাকিব লগত দিছো তোমাৰ সেই 1000 টকা দামৰ ইস্তিটো ইফালে আকৌ 500 টকাৰ কাপোৰযোৰ 1500 টকা সেইফালে গলে 12000 টকা আমি খৰচ কৰিব নোৱাৰো নহয় 1500 টকা আকৌ তাহাঁতৰ অহা যোৱা খৰচখিনি আছে ইমান খিনি বাৰু মোৰ ল'ৰাটোক ইমান মই কষ্ট দিব নোৱাৰো নহয় টকা পইচা কি কয় নিজৰ মই তেখেতক সুধি লওঁ কি দিব বিচাৰে আকৌ মই তেখেতক ফোনটো কৰি সুধি লওঁ তুমি সুধি লোৱা চোৱা গাঁৱৰ ছোৱালী 500 টকীয়া কাপোৰযোৰ বহুত সিহঁতৰ কি কাপোৰ পায় জানো পাই তোমালোকে মোক খালা আৰু দেই মই মানে এখন ঘৰত মানে নাথাকোৱে নেকি কবালে যামগে তেনেহে লাগিছেগে আৰু হেল্ল' অফিচত আছা নেকি হেৰি নহয় শুনাচোন এই ভণ্টিয়ে ফোন কৰিছিলে মানে এতিয়া তাৰপিছতে সেই বিয়াও আহিছে নহয় তাকে বিয়াৰ কাৰণে মানে চব যা যোগাৰ হৈছেগৈ আৰু গডৰেজটো মানে হেৰি হ'লে কি কয় খুৰাই দিব মানে তাৰপিছতে মই ভাবিছোঁ মানে চৌকেছটোকে দিম বুলি ভাবিছোঁ তাৰপিছতে মায়ে হেৰি কিবা কেঙাই আছে কি কৰোঁ বাৰু 500 টকা কাপোৰটো দিব দিছে যে ইস্ত্ৰি এটা হৈছে কেনেকৈ দিম বাৰু প্ৰথম তুমি নিজে ভাবাচোন বাৰু কেনেকৈ দিম বাৰু 500 টকীয়া কাপোৰযোৰ নিজৰ ভণ্টিৰ বিয়া কি ভাবিব বাৰু মই বিয়া খাবলৈকে নাযাওঁ দেই এনেকৈ হ'বলৈ হ'লে তুমি মাৰ লগত কথা পাতিবা মই সেইবিলাক নাজানো মই একো ক'ব নোৱাৰোঁ হ'ব দিয়া বাইদেউ এইফালে আহকচোন ঘৰ মোহাৰে নাই হেৰি মোক পানী গিলাচ দিয়কচোন ঘৰটো অকণ পানী গিলাচ দি লওক এইটো পানী কেনেকুৱা গোন্ধাইছে দেখোন গিলাচটো অকণমান চাবোন দিছে আকৌ অকণমান চাবোনে দি বাচন ধোৱা নহয় অকণমান বেছিকে লাগে বৰ বেয়া গোন্ধাইছে দেই অকণমান চাবোন দিছে আধাও দিয়া নাই চাবোন অকণমান বেছিকে দিব আকৌ তেতিয়াই মই ভালকে ধুম বাচন কেইটা মই গৈছো বাৰু বোলাচোন ভালকে থোৱা বাচন চাবোন কি কম হৈছে গোন্ধাইছে বাচনটো ভালকে ধুবই পৰা নাই হয় নেকি অকণমান চাফা কৰিলে মই বাচন ধুব পাৰিব বাৰু ফুট চাই দিম বাপেকে গম পোৱা নাই ফুট চাই দি বাচন দিব লাগিব মাছ চাছ খোৱা বাচনটো অকণমান হেৰি লাগে নহয় গোন্ধাই নহয় তেল গোন্ধাইছে আজি অত বছৰে মই বাচন ধুই আহিলো সেইটো চাবোনে মই এসপ্তাহ যোৱাও এতিয়াহে তোমালোকক একে গোটেই গোটেই চাবোনৰ পিচটো লগা হৈছে কি কম আৰু ঘৰ মুচিছা চাহ দিছা দেই কৃষ্ণ কত সোপা মই সৰখত পেলাইও আহিছে হে ভগৱান কৃষ্ণ মোক ডুবালে হাই মই তোমাক চাহ দিবলৈ মানা কৰিছিলো নহয় তুমি কেনেকৈ দিয়া নহয় অকণমান দিছিলো তুমি মোৰ কথা অকণমান বুলি কৈছা মানে কৃষ্ণ ইমান সোপা ইমান কাল ভগৱান হাই খালে এইটোৰো মহা হলে নে হেৰা এইফালে আছোন ইয়াৰ ঘৰ মোহাৰিছা সেই কোনাৰ ফালে চোৱাচোন সেইখিনিতে সেই লেতেৰা হেৰি কিবা কৰি আছে ধূলি নিচিনা সেইফালে আছে সদায় ঘৰ মোচা মানুহ এনেকেনো বাৰু ঘৰ মোচে নে ঘৰখনো চাফা কৰি মুচিবলৈ শিকা নাই নে তুমি বাৰু কেনেকে হ'ব বাৰু এনেকে হলে একো দিয়া নাই আকৌ ঘৰ মোচা চাবোন একো দিয়া নাই মই কেনেকে মুচিম কাম কৰা মানুহ ক'ৰ পৰা বা পালে এজনীক বিচাৰি ফুৰা মোৰ মূৰটো একেবাৰে তেনেকৈ মানে ঘোলা কৰি পেলাইছে মই মানে পাগল হৈ যাম যেন লাগিছে তাইৰ লগত তাইৰ কাম দেখি এনেকে জানো কাম কৰিম মই জানো একেবাৰে
ইটো বোলে নহয় সিটো বোলে নহয় বাচন ধুলো চাবোন অকণমান দিয়ে ঘৰ মুচিবলৈ একো এটা নিদিয়ে মই নকৰোঁ আৰু দেই কাম চাম মই আজিয়ে যি কৰিলোঁ আৰু নকৰোঁ আৰু পইচা দি কাম কৰিলোঁ পইচা পাতি ল'ম আৰু গুচি যামগৈ আৰু নকৰোঁ আৰু এনেকৈ কাম কৰিব নোৱাৰে নহয় এনেকৈ নোৱাৰে মই আজি বাইদেউক ক'ব লাগিব মই কাম চাম কৰি গুচি যাম এতিয়া আজি নকৰোঁ আৰু কাম মই অ বাইদেউ এই গাখীৰকণেদি চাহ দুকাপ বনাওকচোন ধুনীয়াকে 3 কাপ বনাওক মাও খাব থাকে দেই 4 কাপ বনাব দে তাই খাব নহয় অ বিয়া 25 তাৰিখে এই মাৰ্চৰ 25 তাৰিখে মাৰ্চৰ 25 তাৰিখ পালেহি তাকে পালেহি সিহঁতৰ পৰীক্ষা শেষ হ'বগৈ 15 তাৰিখ মানে শেষ হয় নেকি মাৰ্চৰ 15 তাৰিখ মানে শেষ হ'বগৈ আৰু তাকে বোলো তাৰ চাহ খাই গ'ল চাহ মিলাই মই তুমিও খাই লো চাহ কাপ খাই লোৱা একাপ তুমিও মা চাহ একাপ খাই লোৱা কি নহ'লে মই কৈ আছো ৰ'বা কামবিলাক হ'লগৈ নে তোমাৰ কামগিলা হ'ল এতিয়া মই যাওঁগৈ আৰু মই নাথাকোঁ যাওঁগে মানে মই নাথাকোঁ আৰু তোমাৰ এমাহ হোৱাই নাই নহয় নহ'লেও নালাগে আৰু দিয়ক মই এতিয়া নোৱাৰিছোঁ আৰু কিয় নাই আপোনালোকৰ শাহু বুঢ়ী ইমান কীৰ্তন খাই মই নোৱাৰিছোঁ আৰু কেলে কি হ'ল? কিবা ক'লে নেকি তোমাক হা কিবা ক'লে নেকি নাই নাই এই বস্তু পানী একো এটা নিদিয়ে হয় মই নোৱাৰোঁ ইমান কাম কৰিলে এনেকৈ কাম কৰিবলৈ ইমান কীৰ্তন শাহু বুঢ়ী আপোনালোকে কেনেকৈ থাকে বাৰু এই মা অকণমান হাত ধৰে অকণমান আৰু নাই 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 মই নোৱাৰোঁ নহয় তোমাৰ দৰমহা দিব আৰু পইচাটো মানে এতিয়া আপোনালোকে মোক 3000 টকা দিলেও মোক নালাগে মই যাম দিয়ক ঐ তই যাওঁ দে মই নৰখাব